কেনেকৈ গম পাম ইফ মোৰ ঘৰত কোনোবাই stressed হৈ আছে, কোনোবাই ডিপ্ৰেশ্যনত গৈ আছে, স্লিপ হৈ আছে? How do we know that and how do we create a good environment? First of all, just ask yourself, being a part of the family or part of the community, that do you care? That is number one. Because in our practice, mostly we see people, they are coming, their husbands, wives, they are knowing the condition of the, their spouses, their children, their siblings, So that's a very big thing. আমি যত্ন কৰোঁ জানো, সেইটো প্ৰথম সুধি লওক, সেইটো প্ৰথম ষ্টেপ। তো তেতিয়াহে আপুনি মানে সেইটো ফাউণ্ডেশ্যন আমি কওঁ যে সেইটো পৰিকাঠাম যাৰ ওপৰত আমি সেই বস্তুটো আমি হেৰুৱাই পেলাইছোঁ নেকি? এটা সেই মানৱীয়তাটো লাহে লাহে গুচি গৈছে নেকি? আৰু যদি গুচি গৈছে সঁচাই ক'ব গ'লে বাকীখিনি বস্তু আৰ্টিফিচিয়েল হৈ যায়, সেইটো নেচাৰেল হৈ নাথাকে। এটা প্ৰকৃতিক প্ৰদত্ত এটা আমাক বস্তু এটা দিছে ভগৱানে, কেয়াৰ কৰাটো এটা মানৱীয় গুণ এটা, সেই আছেনে আমাৰ পৰিয়ালবিলাকৰ ইটোৱে সিটোৰ প্ৰতি বা সমাজখনৰ ইটোৱে সিটোৰ প্ৰতি? প্ৰথম কথা এইটো, যিটো সমমৰ্মিতা থাকিব লাগে, প্ৰথম কথা সেইটো। দ্বিতীয়তে মই কওঁ যে কিছুমান লক্ষণ আছে, আৰু আমি যদি কওঁ কিছুমান লক্ষণ সাধাৰণ, কিছুমান লক্ষণ অকণমান জটিল পৰ্যায়ত যায়। মই উদাহৰণ দিছোঁ, যেনেকৈ আমি বেয়া লাগি আছে, বহুদিন বেয়া লাগি আছে, বহুদিন টোপনি অহা নাই, বহুদিন আমি যিটো টেনশ্যন বুলি কওঁ, সঁচাকৈ ক'ব গ'লে এইটো আমি উদ্বিগ্নতাত ভুগি আছোঁ। তো কোনোবা আছেনে আমাৰ কাষত ক'ব পৰাকৈ, বা মই কাৰোবাৰ কথা শুনিবলৈকে মই ৰৈ আছোঁনে? মই সেইটো যিটো ক'লোঁ, সেই বস্তুটো প্ৰথমতে আমি ইমবাইব কৰি লোৱাটো উচিত প্ৰথম কথা, যদি নাই। আৰু সেইটোৱে কৈছোঁ, সেইটো নিজৰ থাকিব লাগিব, সেইটো বস্তু এটা সেইটো। তো এনেকুৱা কিছুমান লক্ষণৰ পৰা জানিব পাৰোঁ যে উদ্বিগ্নতা হৈ আছে বা মন মাৰি আছে, বহুদিন টোপনি অহা নাই, তেওঁ কাম কৰিব পৰা নাই, এনেকুৱা বস্তুবিলাক যদি থাকে, বা এটা কাম বাৰে বাৰে কৰি আছে যিটোৱে তেওঁৰ দৈনন্দিন কামত প্ৰভাৱ পেলাইছে, তেওঁ কৰিব পৰা নাই। তো এনেকুৱা কিছুমান সমস্যা যিবিলাক সাধাৰণতে বহুতৰ ক্ষেত্ৰত দেখা পাওঁ বা জীৱনৰ বেলেগ বেলেগ স্তৰত আমি এইবিলাক অনুভৱ কৰোঁ। কিন্তু এটা কথা তাতেই কওঁ, আপোনাৰ দুদিন মনটো বেয়া লাগিব স্বাভাৱিক। খুব বেছি আমি যিটো কয় মেডিকেলাইজেশ্যন, প্ৰতিটো বস্তুৰ মানে যে চিকিৎসা বিজ্ঞানৰ লেন্সত বা মনোবিজ্ঞানৰ লেন্সত চোৱাতকৈ সামাজিক লেন্সৰ যিটো কওঁ আমি, সামাজিক হেৰি দিও আমি চোৱা উচিত। চ' আপোনাৰ দুদিন মনটো বেয়া লাগিব পাৰে, দুদিন টোপনি ক্ষতি হ'ব পাৰে, তাৰ মানে বেমাৰ হোৱা নাই। আৰু সেনেকুৱা ক্ষেত্ৰত মই যিটো ক'লোঁ যে সেই ফেমিলিটো বা কমিউনিটিটোৱে বহুতখিনি হেল্প কৰিব পাৰে। তো এটা কথা ঠিক যে এই লক্ষণবিলাক থাকিলেও অৱশ্যে যোৱাটো ভাল মানে হেৰিৰ ওচৰত, এক্সপাৰ্টৰ ওচৰলৈকে। এইটোৱে যেতিয়া সেইটো জটিলতাৰ পৰিস্থিতিলৈকে গুচি যায়, তেতিয়া কি হ'ব পাৰে যে মানুহজনে নোহোৱা কথাবিলাক ভাবিবলৈকে ধৰিব, ভ্ৰম বাবেৰি বাং বকিবলৈকে ধৰিব, উল্টা পুল্টা কথা ক'বলৈকে ধৰিব, নোহোৱা কথা ভাবিব, নোহোৱা বস্তু দেখিব, নোহোৱা সংবেদন কিছুমান তেওঁ মানে প্ৰতি সংবেদনশীল হ'ব, হেলুচিনেশ্যনছ বুলি যিবিলাক কয়, কিছুমান কথা যে কাৰ্ডিনেল, কিছুমান মুখ্য কিছুমান লক্ষণ, তাৰ মানে আমি বুজি পাওঁ যে ইতিমধ্যে এইটো জটিলতাৰ অৱস্থালৈ গুচি গ'ল মানসিক স্বাস্থ্যৰ। তাতকৈ জটিলতাৰ কেতিয়া হৈ যাব পাৰে, যেতিয়া ছুইচাইডেল কথাবিলাক ক'ব ধৰিলে, আত্মহত্যাৰ কথা তেওঁ ক'ব ধৰিছে, আত্মহত্যা এটেম্প্ট কৰিছে, চেষ্টা কৰিছে আত্মহত্যা কৰিবলৈকে। চ' এইবিলাক আমি সততে দেখা পোৱা যে কিছুমান কমন, কিছুমান সাধাৰণ লক্ষণ আছে, কিছুমান জটিল আছে, আৰু ছুইচাইডৰ নিচিনা কিছুমান কওঁ যে জটিলো নহয়, সেইটো ভয়ানক বুলি ক'ব লাগিব। কাৰণ সঁচাকৈ ছুইচাইড হোৱাৰ পিছততো আপোনাৰ কৰিবলৈকে একো নাথাকে, ইয়াৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে। বেমাৰৰ ক্ষেত্ৰত অন্ততঃ আমি ট্ৰিটমেণ্টৰ কথাটো আমি ভাবিব পাৰোঁ। তাৰ লগত এতিয়া আহিছে আপোনাৰ আমাৰ সমাজখনত লাহে লাহে ক্ৰমান্বয়ে একেবাৰে কওঁ যে এটা কেঞ্চাৰৰ নিচিনা, কৰ্কট ৰোগৰ নিচিনা বাঢ়ি আহিছে আমাৰ ছাবষ্টেঞ্চ এবিউজ, নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ। ইণ্টাৰনেট এডিকশ্যন, সেইটো এটা হেৰি হৈছে ল'ৰা ছোৱালীক, আৰু সেইটো বহুত ক্ষেত্ৰত বোধ হয় আমিয়ে মাক বাপেক হিচাপে আমি আগুৱাই দিওঁ ল'ৰা ছোৱালীক বোলে, আৰু এজ এ ৰিৱাৰ্ড আমি দিওঁ যে এইখিনি পঢ়া, তেতিয়া আমি মোবাইলটো আমি দিম তোমাক চাবলৈকে, তুমি 2 ঘণ্টা পঢ়া, তেতিয়া মই তোমাক 1 ঘণ্টা মোবাইলটো চাবলৈকে দিম। এনেকুৱা বহুত ক্ষেত্ৰত সেইটো বস্তু আজিকালি মানসিক মানে স্বাস্থ্য বা ৰোগৰ ভিতৰত আপোনাৰ আহি গৈছে। কিন্তু কয় যে এই গোটেই যেতিয়া আমি লক্ষণখিনি, আৰু আটাইতকৈ যিটো শাৰীৰিক লক্ষণ হিচাপে মূৰৰ বিষ, গা
গাৰ বিষ বা বহুত ক্ষেত্ৰত পেটৰ বিষ এনেকুৱা ধৰণৰ যিটো সাধাৰণতে আমাৰ কাৰণটো খুব দুৰূহ হৈ পৰে কাৰণটো কি ডক্তৰ এজনৰ পক্ষে তো সেইবিলাক কাৰণতো কিন্তু আমাৰ শৰীৰ আৰু মনটোৰ লগত আচলতে সম্পৰ্ক আছে ইটছ এন এষ্টাব্লিছ ফেক্ট নাও তো আপোনাৰ শৰীৰৰ লক্ষণ মানসিক ৰূপত হ'ব পাৰে বা মানসিক ৰোগৰ লক্ষণ শাৰীৰিক ৰূপত হ'ব পাৰে সেইটো আমি মানিব লাগিব আমাৰ যিটো আমাৰ সাধাৰণতে যিটো দ্বৈত ধাৰণা যে মন আৰু শৰীৰ সেই বস্তুটো সাধাৰণতে ৱেষ্টাৰ্ণ ফিলচফিৰ পৰা আহে যিটো আমাৰ ক্ষেত্ৰত আচলতে আমি ভাৰতীয় সভ্যতাত আমি দুইটা সদায় যিটো অদ্বৈত ফিলচফি যিটো অদ্বৈত দৰ্শনটো আছিলে আমি সদায় এটা হেৰি বুলিয়েই ধৰোঁ তো এই বেলেগ বেলেগ লক্ষণবিলাকৰ কথা কৈ মই এটা কথা ক'ম যিটো প্ৰিয়ংকাই খুব ধুনীয়াকৈ ক'লে তো মেণ্টেল হেল্থটো ভাল নহ'ল মানে যে ইলনেছ সেইটোও নহয় এইটো কয় যে এটা স্পেক্ট্ৰাম এক ধৰণৰ স্কেল দুয়ো মূৰে হয়তো এফালে আমাৰ ইলনেছ আছে এফালে আছে হেল্থ আৰু বেলেগ বেলেগ সময়ত বা বেলেগ বেলেগ দিনত বা বেলেগ বেলেগ পৰিস্থিতিত বা বেলেগ বেলেগ সমাজত আমি সেই স্কেলটো বেলেগ বেলেগ হ'ব পাৰে গোটেইখিনি অভাৰ মেডিকেলাইজেশ্যন বা গোটেইখিনি বেমাৰ বুলিও ধৰা দায়িত্ব নাই আৰু এনেকুৱা নহয় যে প্ৰত্যেকটা বেমাৰৰ ক্ষেত্ৰত যে মেডিচিন লাগিব সেনেকুৱা সেইটোও ঠিক কথাটো নহয়